Hi everyone! পুনৰবাৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই লাইভ আহিছোঁ আপোনালোকৰ মাজত বহুত দিনৰ মূৰত লাইভ আহিছোঁ ভাবিলোঁ দুটামান ইম্পৰ্টেণ্ট কথা আছে ডিছকাছ কৰোঁ আপোনালোকৰ লগত আৰু টপিকটো হৈছে ৰিগাৰ্ডিং ফাইলিং অফ ইনকাম টেক্স ৰিটাৰ্ণ এতিয়া আপোনালোকে সকলোতে একদম শুনি আছে চাগে ইনকাম টেক্স ফাইল কৰিব লাগে ৰিটাৰ্ণ ফাইল কৰিব লাগে মোক দুই এজন ব্যক্তিয়ে সুধিছে যে তেওঁলোকৰ বেছিক এক্সামশ্যন লিমিটত গৈ ইনকামটো বহুত কম তথাপিতো তেওঁলোকে ৰিটাৰ্ণ ফাইল কৰাটো কম্পালচৰি নে আৰু যদি কম্পালচৰি তেতিয়াহ'লে কিয় কৰিব লাগে আৰু তেখেতে এইটো সুধিছে যে কি বেনিফিট তেওঁলোকে পাব আৰু যদি নকৰে কি হ'ব চ' আজিৰ ভিডিঅ'টোত সেয়া আমি ডিছকাছ কৰিম যে যদি আপোনালোকে ইনকাম টেক্স ফাইলিং নকৰে কি হ'ব পাৰে আৰু যদি কৰে আপোনালোকে কি বেনিফিট হ'ব চ' আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাব আৰু যদি ভাল পায় মোৰ প্ৰফাইলটো ফ'ল' কৰিব নাপাহৰিব লগতে ভিডিঅ'টো এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব নাপাহৰিব চ' এতিয়া আৰম্ভ কৰোঁ আহক প্ৰথমটো কথা যিসকল ব্যক্তিয়ে ভাবি আছে যে তেওঁলোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল নকৰিলেও হ'ব তেওঁলোকৰ বেছিক এক্সামশ্যন লিমিটত হৈ ইনকাম কম তেওঁলোকে প্ৰথমটো কথা ঠিকেই ভাবিছে কিন্তু কথাটো হ'ল যে কি বেনিফিট পাব আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিলে তেতিয়াহে আপোনালোকে গম পাব যে ৰিটাৰ্ণ ফাইল কিয় কৰিব লাগে প্ৰথমটো কথা যদিও আপোনাৰ বেছিক এক্সামশ্যন লিমিটেড হৈ আপোনাৰ ইনকামটো কম তথাপিতো আপোনালোকে যদি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং নকৰে প্ৰথমটো কথা আপোনালোকে লোনৰ কাৰণে অসুবিধা হ'ব পাৰে ছাপ'জ আপুনি এজন বিজনেছমেন বা আপুনি এজন প্ৰপাৰ্টিশ্বিপ কিবা ফাৰ্ম চাৰ্ম খুলি ৰাখিছে আপোনাক লোন লাগে বা যিকোনো এজন সাধাৰণ ব্যক্তিক লোন লাগে হোম লোনেই হওক কাৰ লোনেই হওক বা এডুকেশ্যনেল লোনেই হওক পাৰ্চনেল লোনেই হওক যিকোনো ধৰণৰ লোন আপোনালোকে যদি ল'ব বিচাৰে বেংকত আপোনালোকক লাষ্ট 3 years বা 2 yearsৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ কাগজ বিচাৰে ITR বিচাৰে যদি আপোনালোকে ভাবে যে মোৰ ইনকামটো বেছিক এক্সামশ্যন লিমিটতকৈ কম তো মই ৰিটাৰ্ণ ফাইল নকৰোঁ তো আপোনালোকে কেনেকৈ লাষ্ট 3 yearsৰ ইনকাম টেক্স ৰিটাৰ্ণৰ ফাইল আপোনালোকে জমা দিব পাৰিব তেনেকুৱা হ'লেতো আপোনালোকে বেংকত লোন নাপাব চ' সেইটো কাৰণে ফাৰ্ষ্ট আপোনালোকৰ বেনিফিটটো হৈছে যিসকল ব্যক্তিয়ে লোন ল'ব বিচাৰে তেওঁলোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিবই লাগিব আদাৰৱাইজ কিন্তু আপোনালোকে লোন নাপাব এইটো হৈছে প্ৰথম বেনিফিট আপোনালোকে আৰু লোনৰ কাৰণে আপোনালোকে লাষ্ট 2 years বা 3 yearsৰ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং জমা দিব লাগিব প্ৰথমটো কথা ছেকেণ্ড থিং আপোনালোকে যদি কিবা কাৰণত TDS কাটিছে ছাপ'জ আপোনাৰ ফিক্সড ডিপ'জিট আছে বেংকত আৰু 10,000তকৈ এবভ হয় ইণ্টাৰেষ্টটো যদি বেংকে TDS কাটিছে কিন্তু আপোনাৰ এক্সামশ্যন লিমিটতকৈ ইনকামটো কম তো আপুনি ৰিটাৰ্ণ কেনেকৈ পাব মানে ৰিফাণ্ড কেনেকৈ পাব TDSটো আপুনি ৰিফাণ্ড যেতিয়ালৈকে আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল নকৰে আপোনালোকে TDSৰ কিন্তু ৰিফাণ্ড নাপায় TDS ৰিফাণ্ডৰ কাৰণে আপোনালোকে ক্লেইম কৰিব লাগিব TDS কাটিলে আপোনাক বেংকে মোক কাটিব নালাগিছিলে মই TDS ঘূৰাই পাম এনেকৈ ভাবি থাকিলে কিন্তু নহ'ব আপোনালোকে তাৰ কাৰণে TDSৰ ৰিফাণ্ডৰ কাৰণে আপোনালোকে প্ৰথমতে ৰিটাৰ্ণ ফাইল কৰিব লাগিব তেতিয়াহে আপোনালোকে এক্সেছ TDSখিনি ঘূৰাই পাব ৰিফাণ্ড পাব এইটো 2 নম্বৰ বেনিফিট এয়া দুটা বেনিফিট আপোনালোকক ক'লোঁ ছাপ'জ আপোনালোকে 3 নম্বৰ বেনিফিটটো এতিয়া কৈ আছোঁ যদি আপোনালোকে কিবা মানে গাড়ী কিনিব গ'ল গাড়ী কিনিলে তাতো আপোনালোকে TCS দিয়ে TCS বা TDSৰ ৰিফাণ্ড আপোনালোকে ক্লেইম কৰিলেহে পাব আৰু TCSৰ ৰিফাণ্ডটো কেনেকৈ পাব ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিলে আপোনালোকে TCSৰ মানে ৰিফাণ্ডটো পাব 3টা বেনিফিট এতিয়ালৈকে ক'লোঁ 4 নম্বৰ বেনিফিটটো হৈছে যদি আপোনালোকে ভিছা এপ্লাই কৰিব বিচাৰে ভিছা এপ্লাই কৰিব যাওঁতেও কিন্তু আপোনালোকক ইনকাম টেক্স ৰিটাৰ্ণ বিচাৰে 5 নম্বৰৰ বেনিফিটটো কৈছোঁ যদি আপোনালোকে নীল ৰিটাৰ্ণো ফাইল কৰে ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং কৰি থাকে আপোনালোকে নিজৰ ফাইনেন্সিয়েল যোনটো ষ্টেটাছ যিটো গ্ৰ'থ আপোনালোকে নিজে গম পাই থাকিব ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট আপোনালোকে ক'ত কিমান টকা ইনভেষ্ট কৰিছে ক'ত কৰিব লাগে আপোনালোকে ক'ত কৰি আছে সঠিক দিশত আপোনালোকে গৈছেনে নাই প্ৰপাৰ ৱেত আপোনালোকে গৈছে নাই সেইটো এটা আপোনালোকে ফাইনেন্সিয়েল যিটো গ্ৰ'থ ফাইনেন্সিয়েল যিটো ষ্ট্ৰাকচাৰ আপোনালোকৰ নিজৰ তাতো আপোনালোকে ডেভেলপ হ'ব আৰু যিমান পাৰে সিমান কম বয়সৰ পৰাই আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰিব চেষ্টা কৰক পাৰিলে আপোনালোকে নিজে ফাইল কৰিব চেষ্টা কৰক আদাৰৱাইজ প্ৰফেশ্যনেল কোনোবা ব্যক্তিক আপোনালোকে দিয়ক CA বা CMA তেওঁলোকক দিয়ক তেওঁলোকে প্ৰফেশ্যনেলি আপোনালোকৰ ফাইলটো মানে ৰিটাৰ্ণ ফাইল কৰি দিব নেক্সট আৰু এটা বেনিফিট মই আপোনালোকক জনাওঁ আৰু এইটো হৈছে খুব মানে ভাল বেনিফিট বহুতে ৱেইট কৰি থাকে আৰু এই বেনিফিটটো হৈছে এতিয়া আপোনালোকে শুনিলে আচৰিত হ'ব আৰু বহুত ব্যক্তিয়ে এতিয়াও এইটো গম পাইছে যে কি বেনিফিট আপোনালোকে পাব চ' আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পাইছে এটা লাইক কৰি দিব মাজে মাজে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব আৰু লগতে যদি কিবা ডাউট থাকে আপোনালোকে
সেইটো মানে মোক কমেণ্ট কৰি জনাই দিব। আৰু লাষ্ট যিটো বেনিফিট হৈছে সেইটো আপোনালোকে শুনিলে আচৰিত হ'ব। আজিকালিতো সকলোৱে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে। শ্বেয়াৰ মাৰ্কেটত আপোনালোকে চেল কৰিলে গেইন বা লছ হয়। আৰু ইনকাম টেক্স ৰিটাৰ্ণ যদি আপোনালোকে ফাইল নকৰে, আপোনালোকে কিন্তু কেৰি ফৰৱাৰ্ড যিটো লছেছ বা বিজনেছ লছেছ সেইটো আপোনালোকে সুবিধা নাপাব। আৰু যদি ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰে আপোনালোকে কেৰি ফৰৱাৰ্ড লছেছ বা বিজনেছ লছখিনি আপোনালোকে সেই সুবিধা পাব। ছাপ'জ এইবাৰ আপোনালোকৰ কিবা কাৰণত কিবা লছ হ'ল, শ্বেয়াৰ মানে কিনা বেচা কৰোঁতে কিবা লছ হ'ল, ছাপ'জ 50,000 মান লছ হ'ল। নেক্সট ইয়েৰ আপোনালোকৰ ধৰি লওক 70,000 প্ৰফিট হ'ল। যদি এইবাৰ আপোনালোকে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল নকৰে, যিটো লছ হৈছে সেই লছটো কিন্তু কেৰি ফৰৱাৰ্ড নহ'ব। আৰু যদি কেৰি ফৰৱাৰ্ড নহয় আপোনালোকে বেনিফিটটো নাপাব। নেক্সট ইয়েৰ চাপ'জ 70,000 আপোনালোকৰ গেইন হ'ল, তাৰ ওপৰত টেক্স লাগি যাব। কিন্তু যদি আপোনালোকে এইবাৰ ৰিটাৰ্ণ ফাইল কৰে 70 - 50 20,000ৰ ওপৰতে আপোনালোকৰ টেক্সটো লাগিব। নহয়নে বাৰু? এইটো খুব ধুনীয়া এটা সুবিধা, এটা এডভান্টেজ। আৰু এইখিনি হৈছে বহুত সুবিধা। বহুত ব্যক্তিয়ে মোক সুধি আছিলে। আশা ৰাখিছোঁ আপোনালোক সকলোৰে ক্লিয়াৰ হৈ গৈছে। নহ'লে ভিডিঅ'টো অকণমান দীঘল হৈছে, কিন্তু ইনফৰ্মেটিভ বুলি মই ভাবোঁ। কাৰণ ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিঙৰ এতিয়া যিহেতু 31 জুলাই লাষ্ট ডেট, আদাৰৱাইজ আপোনালোকে কিন্তু পেনাল্টি ভৰিব লাগিব। নেক্সট ভিডিঅ'টো মই আপোনালোকক লৈ আহিম যে আপোনালোকে যদি ইনকাম টেক্স ৰিটাৰ্ণ ফাইলিং নকৰে আপোনালোকে পেনাল্টি কি ভৰিব লাগিব, লাষ্ট ডেট কেতিয়া, কেনেকৈ কৰিব। আৰু কিছুমান ব্যক্তি এতিয়া সুধিব পাৰে, এটা কুৱেশ্যন কাৰোবাৰ থাকিব পাৰে দেই, সেইটো হৈছে যিসকল চেলাৰী পায়, যিসকলে চেলাৰী মানে উইথড্ৰ কৰে কোম্পানীৰ পৰা, তেওঁলোকে ক'ব যে আমাকতো লোনৰ কাৰণে আমিতো ফৰ্ম 16 জমা দি দিম। ঠিক আছে, যিসকল ব্যক্তিয়ে চেলাৰী তেওঁলোকে ফৰ্ম 16 জমা দিব, তেওঁলোকৰ এটা ইনকাম প্ৰুফ আছে যে তেওঁলোকে ফৰ্ম 16 জমা দিব পাৰে।